অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত অতীজৰে পৰা ছাত্ৰ সমাজ, ছাত্ৰ সংগঠন আৰু ছাত্ৰ ৰাজনীতিৰ বিশেষ ভূমিকা আছে। কিন্তু আমি কেইদিনমানৰ পৰা যিটো দেখা পাইছোঁ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী মহানগৰীৰ কমিটিত মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যক্ষক যেতিয়া তেওঁলোকে দায়িত্ব প্ৰদান কৰিছে, আচলতে সেই বিষয়টোৱে আমাক আচৰিত কৰি তুলিছে। এটা ছাত্ৰ সংগঠনৰ দায়িত্বত যেতিয়া শিক্ষাগুৰুক নিযুক্তি দিয়া হয়, আচলতে সেই বিষয়টোৱে ছাত্ৰ সমাজ আৰু শিক্ষক সমাজৰ যি সম্পৰ্ক আৰু লগতে শিক্ষক সমাজৰ যি নিৰপেক্ষতা, সেই নিৰপেক্ষতাৰ ওপৰত প্ৰশ্নবোধক চিন উত্থাপন কৰিছে। আচলতে আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল 1965ৰ যি নিয়ম, সেই নিয়মৰ মতে কোনো চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক দল অথবা সংগঠনৰ লগত জড়িত হ'ব নোৱাৰে। আৰু এই ABVP আচলতে তেওঁলোক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নহয়, অখিল ভাৰতীয় ভায়োলেন্স পৰিষদ। এই ABVPয়ে সংবিধানৰ নিয়ম ভংগ কৰি তেওঁলোকৰ ছাত্ৰ সংগঠনটোত, আচলতে তেওঁলোকৰ ছাত্ৰ সংগঠনটোত ছাত্ৰ ছাত্ৰীৰ অভাৱ, শিক্ষাৰ্থীৰ অভাৱ কাৰণেই হয়তো শিক্ষাগুৰুক তেওঁলোকে নেতৃত্ব প্ৰদান কৰিছে আৰু নিয়মৰ ভংগ কৰিছে। এই গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত আমি অসম ৰাজ্যিক NSUৱে আচলতে গৰিহণা দিছোঁ যে শিক্ষাগুৰুৰ যি সন্মান, শিক্ষাগুৰুৰ যি এটা সন্মান আছে, সেই সন্মানক লাঘৱ কৰিবৰ কাৰণে এই ABVP নামৰ ছাত্ৰ সংগঠনটোৱে যি কাৰ্যপন্থা হাতত লৈছে, আচলতে এই বিষয়টো উচিত হোৱা নাই। আৰু এই বিষয়টোৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অসমৰ প্ৰেক্ষাপটত এনেকুৱা কোনো ঘটনা আজিলৈকে নজিৰ হোৱা নাই। অসমৰ প্ৰেক্ষাপটত বহুতো ছাত্ৰ সংগঠন আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ সংগঠন আছে, জাতীয় পৰ্যায়ৰ ছাত্ৰ সংগঠন আছে, কিন্তু কোনো ছাত্ৰ সংগঠনে শিক্ষাগুৰুক নিজৰ ছাত্ৰ সংগঠনটোৰ দায়িত্ব দিয়া নাই। ছাত্ৰ সংগঠনৰ লগত আমাৰ কোনোবা শিক্ষাগুৰুৰ সমৰ্থন থাকিব পাৰে, আমাৰ কোনোবা শিক্ষাগুৰু আমাৰ ছাত্ৰ সংগঠনৰ শুভাকাংক্ষী হ'ব পাৰে, কিন্তু আমাৰ ছাত্ৰ সংগঠনৰ দায়িত্বত, নেতৃত্বত যদি শিক্ষাগুৰু থাকে, সেই বিষয়টো কেনেদৰে সম্ভৱ হ'ব পাৰে? মহাবিদ্যালয় এখনৰ শ্ৰেণীকোঠাত এজন NSUৰ ছাত্ৰও বহিব পাৰে, এজন ASUৰ ছাত্ৰ বহিব পাৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন ছাত্ৰ বহিব পাৰে, এজন ABVPৰ ছাত্ৰও বহিব পাৰে। কিন্তু সেই শ্ৰেণীকোঠাটোত যদি শিক্ষাগুৰুগৰাকীয়ে যেতিয়া শিক্ষাদান কৰিব আহি তেওঁ নিজেই যেতিয়া ABVPৰ দায়িত্ব লৈ আহে, তেওঁ যেতিয়া মন মগজুত যেতিয়া ABVPৰ দায়িত্বৰ আদৰ্শ সোমাই থাকে, তেওঁ নিৰপেক্ষ হ'ব পাৰিবনে? তাৰ ওপৰত কিন্তু প্ৰশ্ন আছে। গতিকে অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু শিক্ষাগুৰুৰ যি নিৰপেক্ষতা, শিক্ষাগুৰুৰ যি আদৰ্শ, সেই আদৰ্শৰ ওপৰত যিখিনি আমাৰ প্ৰশ্নবোধক চিন আহিছে, সেইখিনি যাতে দূৰ হয়, তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগে। আচলতে শিক্ষা সমাজ, শিক্ষক সমাজ, আমি যাক শিক্ষাগুৰু হিচাপে আমি অতি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেখেতসকলেও এটা বস্তু জানিব লাগে যে তেওঁলোকৰ যি সন্মান, তেওঁলোকৰ যি শিক্ষকতা বৃত্তিটো, সেই বৃত্তিটোক তেওঁলোকে এনেদৰে তলৰ খাপলৈ নমাই দিব নালাগে। আৰু অসমৰ ছাত্ৰ সমাজত, অসমৰ ছাত্ৰ সংগঠনত ছাত্ৰৰ অভাৱ হোৱা নাই। ছাত্ৰ আন্দোলনৰ অসমত গুৰুত্ব আছে, গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি সকলোৱে ছাত্ৰ সমাজত, ছাত্ৰ আন্দোলনৰ লগত জড়িত। এই ছাত্ৰ আন্দোলনৰ লগত যদি আমাৰ শিক্ষাগুৰুসকলক যদি আমি জড়িত কৰিবলৈ চেষ্টা কৰোঁ, ওতঃপ্ৰোতভাৱে যদি জড়িত কৰিবলৈ চেষ্টা কৰোঁ, সেই গোটেই বিষয়টো কিন্তু লাজৰ বিষয়। গতিকে এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমি NSUৱে এই বিষয়টোৰ ওপৰত আমি মাত মাতিছোঁ আৰু অতি সোনকালে ABVPক দাবী জনাইছোঁ যে অসমত এনেকুৱা ঘটনা কোনো কাৰণত আগতে হোৱা নাছিলে। আপোনালোকে যি অসমৰ ছাত্ৰ সমাজ আৰু অসমৰ ছাত্ৰ সংগঠনসকলৰ যিটো আমাৰ সন্মান লাঘৱ কৰিছে, সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আপোনালোকে নিজৰ যি ভুল, সেই ভুলৰ শুধৰণি কৰক। আৰু যি এই গুৱাহাটী মহানগৰী ABVPৰ কমিটিৰ সভানেত্ৰী হিচাপে নিযুক্তি পোৱা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ডিম্পী মহন্ত ডাঙৰীয়ানী, আচলতে আপুনি আমাৰ শিক্ষাগুৰু, আপুনি শিক্ষাগুৰু হৈ যদি এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিছে, ছাত্ৰ সংগঠনৰ আপুনি ডাইৰেক্ট দায়িত্ব লৈছে, আচলতে আপোনাক অনুৰোধ জনাইছোঁ বাইদেউ, আপুনি এই দায়িত্বৰ পৰা আপুনি ৰেজিগনেশ্যন দিয়ক
আপুনি এই দায়িত্ব এৰক। আপুনি আমাৰ শিক্ষাগুৰু আৰু শিক্ষাগুৰু হিচাপে আপুনি শিক্ষকতাৰ দায়িত্ব পালন কৰক। আপোনাৰ যি আদৰ্শ শিক্ষা প্ৰদান কৰা, ছাত্ৰক শিক্ষা প্ৰদান কৰা আৰু বাট দেখুওৱা যি আদৰ্শ, সেই আদৰ্শ আপুনি আগুৱাই লৈ যাওক। এই ৰাজনীতিৰ পথ, ছাত্ৰ নীতিৰ যি পথ, সেইখিনি ছাত্ৰ সমাজক আপুনি এৰি দিয়ক। ধন্যবাদ।